হে প্ৰভুসকল, আমি আগৰ অধ্যায়ত আলোচনা কৰি আছিলোঁ বিপ্ৰ দামোদৰে প্ৰভু ভগৱন্ত নাৰায়ণৰ গৃহবাসৰ পৰা কেনেকৈ নিজৰ ঘৰলৈকে উভতিলে এই বিষয়টোত আলোচনা কৰিছিলোঁ। আজিও তাৰে পিছৰ অংশভাগি আমি আলোচনা কৰিবলৈ লৈছোঁ। আপোনালোকৰ মাজত কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম ৰাম। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 ৰাম। হৰি ৰাম মনত গুণন্ত দ্বিজত ভকত কিনু দেৱবন মানি পথেৰ দৰিদ্ৰ মই পাপী মোক ধৰিলন তয়াকো ৱানি। তেতিয়া বিপ্ৰ দামোদৰে বাটেৰে খোজকাঢ়ি আহি মনত চিন্তা কৰিলে, ভাবিলে যে মই ইমান দৰিদ্ৰ এজন ব্ৰাহ্মণ, ইমান অভাৱনীয়, ইমান দুখীয়া ব্ৰাহ্মণ এজন, কেনেকৈ যে জীৱনটো কটাইছোঁ, কেনেকৈ যে জীয়াই প্ৰভুই ৰাখিছে। কিন্তু এই জীয়াই থকা যিটো দৰিদ্ৰ সীমাত থকা এজন ব্ৰাহ্মণক প্ৰভু ভগৱন্তই বনমালী কেনেকৈ যে সাৱটি ধৰি কি ধুনীয়াকৈ আঁকোৱালি ল'লে, এইটোৱেই ডাঙৰ কথা। তেওঁ বিপ্ৰ দামোদৰে মনতে ভাবিলে, এইটো আৰু বহুত ডাঙৰ কথা। আমাৰ নিচিনা নিশিকিন এটা সখী বান্ধৱ হোৱাৰ পিছত কেনেকুৱা ধৰণত আমাক আতিথ্য কৰিলে, এই কথাবিলাক মনলৈ বাৰে বাৰে খোজকাঢ়ি আছে যদিও ভাবি আছে বুলি কৈছে। বাৰে বাৰে ভাবি আছে, বাৰে বাৰে চিন্তা কৰি আছে। কৃষ্ণ ৰাম ৰাম। আপোনাৰ খাতে নিয়াব খুৱাই না, সখী ধুৱাই লন্ত ভৰি। শ্ৰম দেখি লখিমী আপুনি বঞ্চিলা, সাগৰ কৰে ধৰি। যে আকৌ বিপ্ৰ দামোদৰে চিন্তা কৰিলে, জগতৰ লক্ষ্মী নাৰায়ণৰ পত্নী
এই যিটো আতিথ্য কৰিলে ব্ৰাহ্মণক বিৰুদ্ধ দামোদৰে বাৰে বাৰে মনত কৰিলে যে ইমান ধুনীয়া বিচনীৰে বেচি দিলে, যে মোক ইমান ধুনীয়াকৈ আতিথ্য কৰিলে, ইমান ধুনীয়াকৈ শুশ্ৰূষা কৰিলে, গতিকে এই চামৰাৰ বিচনীৰে যেতিয়া বিচি দিছে এই কথাটো মনলৈকে আনি তেওঁ চিন্তা কৰি আছে আৰু বাৰে বাৰে খোজকাঢ়ি আহি আছে তেওঁৰ নিজৰ গৃহবাসলৈ। আকৌ এটা চিন্তা আছে, ব্ৰাহ্মণী বা কি কৰিছে, ব্ৰাহ্মণী বা কেনেকৈ আছে, ব্ৰাহ্মণী বা কি ভাবি আছে। তেওঁ আকৌ মনত সেইবোৰ চিন্তা কৰি খোজকাঢ়ি আহিছে আৰু একফালে যদি ব্ৰাহ্মণীৰ কথা চিন্তা কৰি একফালে আকৌ প্ৰভু নাৰায়ণৰ গৃহবাসৰ কথা, আনন্দ কেনেকুৱা, পৰমানন্দ কেনেকুৱা, কেনেকুৱা সুখ, এইবিলাক কথা ভাবি আহি আগবাঢ়ি আছিলে। তিনিও লোকৰ ওচৰ যাক পাৱে, অৰ্চিয়া যাৰ চৰণ, আমাৰ কুশিত সন্ধে খাইল, হেন প্ৰভু নাৰায়ণ। আমাৰ নিচিনা নিহিকিন, আমাৰ নিচিনা অভাৱীয়া এই মনুষ্য দুৰ্লভ জাতি এটাৰ পৰা যে প্ৰভু নাৰায়ণে কোনো মনত সংকোচ নকৰি, কোনো বেয়া ভাৱ নকৰি, তিনিও লোকৰ স্বামী ইমান ধুনীয়াকৈ আমাৰ যে সান্দাগুৰিখিনি খালে, এইটো কিমান ডাঙৰ মই ভাবি তত নাপাওঁ। বিপ্ৰ দামোদৰে ভাবিব ধৰিলে মনতে। এই কিছুমান তাৰে যিখিনি আতিথ্য কৰিছে, এই বাৰে বাৰে এই কথাবিলাক চিন্তা কৰি তেওঁ গৃহলৈকে উভতি আহি আছিল। কৃষ্ণ দৰিদ্ৰ ব্ৰাহ্মণে ধন পাইলে মুখ পাহৰি দেহু এহি বুলি ধন নিদিলে আমাক, জানিলো কৃষ্ণ গোসাই। কৃষ্ণৰ এই প্ৰভু নাৰায়ণৰ কথা ব্ৰাহ্মণে চিন্তা কৰিলে যে প্ৰভুই কৃষ্ণ গোসাই কিজানি ভাবিছে যে যদি মোক, ব্ৰাহ্মণে ভাবিছে যদি মোক যদি কিবা কাৰণত যদি ধন সম্পত্তি দিয়ে, এই ধন সম্পত্তিখিনি দিলে কিজানি প্ৰভু পাহৰি যাম, সেইকাৰণে কিজানি নিদিলে। বিপ্ৰদামোদৰে মনতে ভাবি শুনি আহি থাকিল, এইটোৱে কথা হ'ব, কাৰণ মই পাহৰিম বুলি কৃষ্ণ গোসাই মোক একো নিদিলে। চাওক কেনেকুৱা হয় যে সমস্ত জগতৰ গোটেই যিমানবিলাক লাগে গোটেইখিনিয়ে পূৰ্ণ কৰি লক্ষ্মী মায়ে ঢালি বিকিয়ে দিছে। কিন্তু এই কথাটো জানিব পোৱা নাছিলে কৃষ্ণ। হেন গুণী গান্ধী যাহন্তে গৃহৰ সমীপ পালংক পাছে,
চন্দ্ৰ সূৰ্য সম অনেক বিমান দেখন্ত তহিতে আছে তেতিয়া কি কৰিলে বিপ্ৰদামোদৰে সমীপন তাৰমানে যিমানখিনি ঠাই এৰি আহিলে কিন্তু ঘৰৰ সন্মুখ পাং পাং অৱস্থা হৈছে বিপ্ৰদামোদৰে নিজৰ ঘৰৰ সন্মুখ পাং পাং অৱস্থাতে তেওঁ সূৰ্যলৈকেও চালে চন্দ্ৰলৈকেও তেওঁ ভাবিলে যে এনেকুৱা ধৰণৰ আকৰ্ষণত কিমান ধুনীয়াকৈ জিলিকি থাকে সূৰ্যটো চন্দ্ৰটো কিমান ধুনীয়াকৈ ৰাতিৰ পোহৰত কেনেকৈ ইমান ধুনীয়াকৈ জিলিকি থাকে এই সৌন্দৰ্যৰে প্ৰতি বৰ ধুনীয়া হৈ থাকে এই সৌন্দৰ্যটো আচলতে ভাবিব পাৰি গতিকে চন্দ্ৰ সূৰ্যৰ পোহৰ যে তেওঁৰ গৃহবাসত ঈশ্বৰে দিছে কিন্তু সেই কথাখিনি তেওঁ ভাবিব পৰা নাছিলে বিপ্ৰদামোদৰে আটাইতকৈ সূৰ্যৰ পোহৰটো যিমান আৰু চন্দ্ৰৰ পোহৰটো যিমান তাতকৈ দুগুণ দিছে প্ৰভু ভগৱন্ত নাৰায়ণে কিন্তু এই কথাখিনি কিন্তু আচলতে তেওঁ বিপ্ৰদামোদৰে ভাবিবই পৰা নাই ইপিনে যে ঢালি বেকি দিছে ঈশ্বৰে এৰা মৰা দিব্য উপবনে পৰিল পৰিপাখি গণে ফুলনি তৰাতে দিঘি সৰোবৰা পুষ্পিত উৎপল প্ৰফুল্ল পংকজে ৰঞ্জে ডাঙৰ ডাঙৰ যেতিয়া সৰোবৰত পদুম ফুল ফুলি থাকে কিমান ধুনীয়া হয় কিমান ধুনীয়া লাগে কিমান ভাল লাগে আৰু এই বননিৰ মাজত জংঘলৰ মাজত গছ বিৰিখৰ মাজত যেতিয়া চৰাই কিৰিলি দিয়ে কিমান ধুনীয়া লাগে গতিকে এইবোৰ আনন্দ তেওঁ যে ভগৱন্ত পুৰুষে তাতকৈ যে ইমান আনন্দ দি থৈ দিছে কিন্তু এই কথাখিনি আচলতে বিপ্ৰদামোদৰে ক'বই নোৱাৰে এইটো এটা ডাঙৰ কথা যে ভগৱন্ত পুৰুষে কাৰোবাক দিব লগা থাকিলে কৈ কিনে দিব নেকি ভকতিৰ বলেৰে ভকতিৰ বান্ধত প্ৰভু ভগৱন্তই আবদ্ধ হ'লে পাব যদি ভকতে যদি ভগৱন্তক নেজানে ভকতে যদি ভগৱন্তৰ গুণনাম কীৰ্তন যদি নেগায় তেতিয়াহ'লে সেনেকুৱা অৱস্থাত সদায় থাকিব যিটো অৱস্থাত গতি কৰি থাকে সেনেকুৱা অৱস্থাতে থাকিব গতিকে মাগিলেও নাপায় আৰু দিলেও ল'ব নোৱাৰে গম পাইছেনে দিলেও ল'ব নোৱাৰে তাতে আমি নিজে বুজিব লাগিব কেনেকুৱা আমি ঈশ্বৰৰ ভকতি সুকীয়া স্থান আমি ভকতি কৰিবলৈ যদি যাওয়ার সময়ত যদি আমি বাহ্যিক কথা ঘৰুৱা পৰিৱেশৰ কথা যদি আমি আলোচনা কৰোঁ তেতিয়াহ'লে আমাৰ নাম সঞ্চয়টো নহয়ে দিনক দিনে আমাৰ বেয়া স্থানলৈকে গতি কৰিব মন লেতেৰা হ'ব শৰীৰ লেতেৰা হ'ব তেতিয়া আমি চাফা কৰিবলৈ কিন্তু আমাৰ কোনো ব্যৱস্থাপনা নাথাকিব কৃষ্ণ এৰা দিব্যনৰ নাৰী গণফুলে তৈতে পিন্ধি বস্ত্ৰয় দেখিয়া ব্ৰাহ্মণে বিস্ময় ভৈলন্ত ইটো দিব পুৰি বৰ ধুনীয়াকৈ এখন
ধুনীয়া নগৰখন তাৰমানে তেওঁৰে আছিল। যিখিনি ঠাইত বিপ্ৰ দামোদৰে আছিল সেই ঠাইখিনি অত্যন্ত ধুনীয়া হৈছে, সোণৰ লংকাৰ নিচিনা হৈ পৰিছে, কিন্তু বিপ্ৰ দামোদৰে চিনি পোৱা নাই। আৰু এইফালে আকৌ কি কৰিছে, ব্ৰাহ্মণী অলংকাৰ সমস্ত পিন্ধি ধুনীয়াকৈ ৰৈ আছে ব্ৰাহ্মণক আগবঢ়াই নিবৰ কাৰণে। কিন্তু ইতিমধ্যে কি হ'ল, এইবিলাক ৰূপ দেখা পাই ব্ৰাহ্মণে হতভম্ব দি চিন্তাত পৰিল, মই ক'ৰবাত বেলেগ স্থানত আহিলোঁ নেকি, মোৰ কিবা ভুল হ'ল নেকি। এই কথাখিনি তেওঁ ভাবি গুণি মনতে কষ্ট পালে, কি মই বেলেগ ভুল হ'ল নেকি, বাৰে বাৰে সেইটোৱেই কথা। কৃষ্ণ হে প্ৰভুসকল, আগৰ অধ্যায়ত আমি আলোচনা কৰিম, আজিলৈ সামৰিছোঁ। কৃষ্ণ। মই দুৰাচাৰ কেৱলে তোমালৈ অপৰাধীনা দায়ন, খনিও কহনি লয় দাস কৰি